ইতিমধ্যে আৰম্ভ হৈছে কচুতলিৰ যি উচ্ছেদ সেই উচ্ছেদ ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভিডিঅ' জাৰ্নেলিষ্টসকল অলপমান সেই দৃশ্য দেখুওৱাৰ অনুৰোধ কৰিছোঁ। বৃহৎ আৰক্ষীৰ দল সেই আৰক্ষীৰ দল উপস্থিত হৈছে ইয়াত আৰু ইতিমধ্যে জেচিবিৰ সহায়েৰে ইয়াত উচ্ছেদ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্য সেই এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে 12 ছেপ্টেম্বৰত বিগত বৰ্ষৰ 12 ছেপ্টেম্বৰত ইয়াত এক বৃহৎ উচ্ছেদ অভিযান চলিছিল আৰু সেই অভিযানৰ পাছতেই ইয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই বৰ্তমান ইয়াত যি সেই উচ্ছেদ চলি আছিল সেই উচ্ছেদত এটা কথা ক'ব লাগিব যে প্ৰায় আমি যদি চাওঁ প্ৰায় 200ৰো অধিক পৰিয়াল ইয়াত উচ্ছেদিত হৈছিল আৰু এতিয়া 50 ঘৰ যি পৰিয়াল সেই পৰিয়ালে ইয়াত নতুনকৈ গৃহ নিৰ্মাণ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল। মই ইয়াত আন এক ভিজুৱেল দেখুৱাবৰ কাৰণে যত্ন কৰিম যে ইয়াত যি তেওঁলোকে ইয়াত খেতি কৰিছিল, যি উচ্ছেদিত যি পৰিয়াল আছিল সেই উচ্ছেদিত পৰিয়ালসকলে ইয়াত খেতি কৰিছিল আৰু ইতিমধ্যে প্ৰশাসনৰ লোক নামি পৰিছে সেই খেতিখিনি যাতে নষ্ট কৰি দিব পাৰে। উচ্ছেদিত লোক যিসকল আছিল তেওঁলোকে এনেধৰণে ইয়াত খেতি আৰম্ভ কৰিছিল, ইয়াত গৃহ নিৰ্মাণ কৰিছিল এই লুকাই চুৰকে মনে মনে আৰু সেই স্থানত এতিয়া উচ্ছেদ আৰম্ভ কৰিছে। আমি সেই আকৌ দৃশ্য দেখুৱাম ইয়াত ট্ৰেক্টৰ জেচিবিৰ সহায়েৰে সেই উচ্ছেদ ইয়াত চলা পৰিলক্ষিত হৈছে। ইয়াত যি ঘৰ নিৰ্মাণ কৰিছিল সেই ঘৰসমূহ ভাঙি পেলোৱা হৈছে। ইতিমধ্যে প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ লোক উপস্থিত হৈ ইয়াত ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু জেচিবিৰ সহায়েৰে যিসমূহ ঘৰ ইয়াত নিৰ্মাণ কৰিছিল সেই ঘৰসমূহ তেওঁলোকে ইয়াত ভাঙি পেলাইছে প্ৰশাসনৰ লোকে। এটা কথা ক'ব লাগিব যে 50টাকৈ পৰিয়াল ইয়াত নতুনকৈ তেওঁলোকে মনে মনে ইয়াত উচ্ছেদ হোৱা স্থানত তেওঁলোকে ঘৰ সাজিছিল আৰু সেই ঘৰ এতিয়া উচ্ছেদ চলাবৰ কাৰণে ইয়াত আজি এক বৃহৎ আৰক্ষীৰ দল কামৰূপ মহানগৰ জিলা প্ৰশাসন আহি উপস্থিত হৈছে আৰু এনেধৰণে সেই দৃশ্য চাওক, এনেধৰণে জেচিবিৰে পুনৰ সেই স্থানত উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।